বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ পৰাই নহয়, তাইক মই 2000 চন মানৰ পৰাই পাইছোঁ। কাৰণ তাই একেবাৰে সৰু অৱস্থাৰ পৰাই মোৰ ওচৰত শিকিছিলে। তাই 10-12-11 বছৰ বয়সত বোধহয় CCRT বুলি কয়, যিটো আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সত্ৰীয়া নৃত্যৰ স্কলাৰশ্বিপ পায়, তেতিয়াৰ পৰাই তাই মোৰ ওচৰত নৃত্য শিক্ষা গ্ৰহণ কৰিছিলে আৰু মোৰ তত্বাৱধানত তাই CCRT স্কলাৰশ্বিপো পাইছিলে। তেতিয়াতো সকলোৱে জানেই, দেখিছে দেউতাকৰ দোকান এখন আছে বুলি। যিহেতু তাই দেউতাকৰ দোকান এখনত চলিছিলে, গতিকে মই কেতিয়াও মানে স্কলাৰশ্বিপটো তাই নিজৰ লগত খৰচ কৰিবলৈ দিছিলোঁ। কেতিয়াবা দেউতাকে ইচ্ছা কৰিলে যদি কিবা এটা দিলে, নহ'লে মই সেইটো কথালৈ কোনো কথা নাছিলে। খালি মানে তাইক মই মানে নাচটো যাতে এৰি নিদিয়ে, তাই ভাল নৃত্যশিল্পী আছিলে। সৰুৰ পৰাই তাই মানে খুব এইবিলাক আগ্ৰহী আছিলে, সেইকাৰণে সেইটোত লাগি থাকক বুলি মানে মই সহায় কৰিছোঁ। বিয়াখনতো সকলোৱে দেখি আছে কেনেকুৱা আছিলে, মই বেলেগে ক'ব নালাগে আৰু। এনেকুৱা বিয়া আমি ডিব্ৰুগড়ত যিহেতু ডাঙৰ হৈছোঁ, মই ইয়াতে জন্ম, গতিকে তেনেকুৱা ধৰণৰ বিয়া ডিব্ৰুগড়ত মই বোধহয় দেখা নাই। মই যিহেতু মধ্যবিত্ত পৰিয়ালৰ হয়, ঠিকে আছে আৰু গৈছিলোঁ, তেনেকুৱা কোনো কথা মই মানে অনুভৱ মানে ঘৰুৱা মানুহখিনিৰ লগতে মই ব্যস্ত আছিলোঁ। আপোনালোকে যদি চাই দেখিব যে যিবিলাক ফটো তুলিছে, সেইবিলাক ফটো মোক দেখাও নাপাব চাগে, কাৰণ মই যিকেইজন ভকত গৈছিলে বা তেওঁৰ দেউতাক আছে, পেহীয়েক গৈছিলে, পেহীয়েকে মই একেলগে আছিলোঁ। গতিকে আমি তেনেকৈ ধৰণে আছোঁ, কাৰণ মই সকলো ধৰণৰ মানে পৰিৱেশত মিক্সাৰ হ'ব নোৱাৰোঁ আৰু। ৰাজকীয় বিয়া বুলি আপোনালোকে যিহেতু কৈছে, গতিকে তেওঁলোকে কিবা এটা ভাবিছিলে চাগে, কৰিছে। আৰু মই ইমান টকা পইচা খৰচ হৈছে বুলি নাজানো, সঁচা কথা ক'বলৈ গ'লে। পিছতহে গম পাইছোঁ যে বোলে ইমান পইচা খৰচ হৈছে কিবা এটা বুলি। তাৰ যেতিয়া তাই মানে তাত খালি মই দেখিছোঁ যে মানে ঘৰ চৰ ধুনীয়া, এনেকুৱা ধুনীয়া ঘৰ মানে আমাৰ ইয়াত নাইও। মই তহঁতৰ যথেষ্ট পইচা খৰচ হৈছে। আমি যিটো সাধাৰণতে আৰু ছাত্ৰী হিচাপে মই কৈছে, এইবিলাকতনো কিয় পইচা খৰচ কৰিব লাগে বুলি মই টানকৈ তাইক গালিও পাৰিছোঁ অৱশ্যে দেই। সেইটো কথা তাইক যদি কৈছোঁ যে এইবিলাকত পইচা খৰচটো বোলো জীৱনত একো লাভ নাই, এনেকৈ কৈছোঁ আৰু। সাধাৰণ মানুহে যিটো কথা কয় সেয়াই আৰু। তাৰ্কিক আৰু চুমি মানে কি, চুমিয়ে যথেষ্ট কষ্ট কৰি মানে পজিশ্যন এটা পাইছিলেগৈ, কিন্তু এতিয়া যিটো ঘটনা শুনিছোঁ সেইটো বাৰু কি হয় কি নহয় মই নাজানো। এতিয়া ভাৰতীয় সংবিধান আছে, যি কৰে কৰিব আৰু, তেওঁলোকে নিজে আগবাঢ়ি আহিব লাগে। আৰু মানে তাইতো নাচ শিকাইছিলে, তাৰপিছত নিজে আকৌ মেকআপ আৰ্টিষ্টো আছিলে মাজতে। আকৌ তাৰ্কিকে ফটো তোলে বুলি জানো আৰু।